নমস্কাৰ, এম আই আৰ্ট কিটৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আগতে হয়তো কেইটামান এটা ভিডিঅ' দেখাইছিলোঁ যে মই কিদৰে হাঁহ পালন বা এনেকৈ সৰু সুৰা এটা এই লগত জড়িত হৈ আছোঁ। নিজকে ঘৰত দুটামান হাঁহ পালন কৰি আজি মই কেনেকৈ হাঁহকেইটা মানে পোহপাল কৰিছোঁ আপোনালোকক দুটা এটা ভিডিঅ' মানে দেখাই গৈ আছোঁ। আজি আপোনালোকক দেখাম মেডিচিন কেনেকৈ খুৱায়। এইটো হ'ল ভিমাৰেল। এইটো হ'ল হাঁহৰ ভিটামিন কেলছিয়ামৰ লগতে এইটো এণ্টিবায়'টিক গোটেইখিনি কাম কৰে ভিটামিন। নেক্সট এইটো আছে আপোনাৰ লিভাৰ টনিক হয়, মই এইটো খুৱাই আছোঁ। এইটোৰ লগতে আৰু এটা আছে মোৰ এইটো এটা আছে, এইটো এটা আছে, এইটো হ'ল আপোনাৰ গ'ল্ড ষ্টেণ্ডাৰ্ড। এইটো আপোনাৰ কেলছিয়াম, আপোনাৰ হাঁহৰ যিকোনো মানে এণ্টিবায়'টিকৰ লগতে যিকোনো বেমাৰৰ মানে হাঁহে সহজতে যুঁজিব পাৰে বেমাৰৰ লগত। গতিকে এইটো আমি কেনেকৈ খুৱাওঁ, কিদৰে এতিয়া মোৰ তাত বৰ্তমান বেছি হাঁহ নাই। মই বৰ্তমান আগতে হয়তো কেইটামান কম হাঁহেদি মই আৰম্ভ কৰিছিলোঁ মোৰ ফাৰ্মখন। এতিয়া মই 60টা হাঁহ বৰ্তমান আছে। এতিয়া মই কেনেকৈ খুৱাই এই মেডিচিনকেইটা মই আপোনালোকক দেখাই গৈ দিম। চাওক, প্ৰথমতে মই এইটো মেডিচিন কেনেকৈ খুৱাই বা কেনেকৈ দিয়ে মই আপোনালোকক দেখাম। এইটো মেডিচিনটো আপোনালোকে লক্ষ্য কৰিব। এইটো খুলিলে এইটো মেডিচিন এতিয়া এনেকৈ আপোনাৰ এই চিষ্টেমত আপোনালোকে দি দিব পাৰিলে পানীত। এইটো আপোনাৰ 1 লিটাৰ পানীত আপোনাৰ 3 ml কৈ দিব পাৰে। 1 লিটাৰ পানীত 3 ml। আপুনি ডেইলি দিলেও প্ৰব্লেম নাই, আকৌ ডেইলিও দিব পাৰে। অলপ যদি বেছিও হয় তেনেহ'লে একো প্ৰব্লেম নাই। তেনেকৈ দি আপুনি এইটো পানীটো অলপ এনেকৈ লৰাই দিব লাগিব। পানীটো ৰংটো অলপ লগত মই এইটো মিক্স কৰি দিব পাৰোঁ ইচ্ছা কৰিলে। ভিমাৰেলটো মই কিছু পৰিমাণে ইয়াতে অলপ এড কৰি দিম। এইটো কিছু পৰিমাণে এড কৰি দিলোঁ। নেক্সট আপোনাৰ এইটো অলপ মই এড কৰি দিলোঁ। এতিয়া এইটো আমি মিক্স কৰি দিওঁ। এতিয়া আপোনালোকে যিহেতু এতিয়া বাৰিষা ছিজনৰ হয়তো হাঁহবিলাকৰ হঠাৎ গৰম, হঠাৎ ঠাণ্ডা, এনেকুৱা মানে কিছুমান বেমাৰে হঠাৎ দেখা দিব পাৰে বা এনেকৈ আপোনালোকে মেডিচিনবিলাক খুৱাই থাকিব। আৰু বাহিৰত ওলাই গৈ মানে বেয়া পানীটো মানে লগে লগে খাই দিয়ে। সেইটো মানে কাৰণত হাঁহবিলাক বহুত মানে মৰিব পাৰে। গতিকে আপুনি এইখিনি সময়ত বহুত সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু এই মেডিচিনবিলাক আপোনালোকে টাইমে খোৱালে সৰু মানে বেমাৰৰ পৰা কিছু সকাহ পাব বুলি মানে ধৰা হয়।
এতিয়া এইখিনি হাঁহৰ ইয়াতে বৰ্তমান 60টা আছে। ইয়াৰ আগৰ আৰু 10টামান আছে। এতিয়া টোটেল মোৰ হাঁহ 70টা। এতিয়া এইকেইটা 3 মাহমান হৈছে ন। এতিয়া মই ইয়াৰে 3 মাহমান হ'ল হাঁহকেইটা। 3 মাহত এইটো আপোনাৰ ওজনটো কিমান হয় আপোনালোকে অনুমান কৰিব পাৰে। 0.5 কিলোমান হৈছে চাগে 3 মাহত। এতিয়া আৰু 2 মাহমান পিছত বা 1 মাহ 1.5 মাহমান পিছত এই হাঁহকেইটা বিক্ৰী কৰি দিব পৰা হ'ব। এতিয়া ইয়াৰ পিছত আপোনালোকক মই কেনেকুৱাকৈ হাঁহ কিমান দামত আনিছিলোঁ বা বিক্ৰী কৰি কিমান দাম পালোঁ, কিমান খৰচ হ'ল, কিমান টকা, সেই হিচাপে আপোনালোকক মই দেখাই গৈ থাকিম। আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। ধন্যবাদ। Rồi xin sao rồi?